নমস্কাৰ মই চন্দনা চমৰ 19 তাৰিখে অসম চৰকাৰে যি শিক্ষক নিৰ্বাচনী পৰীক্ষা অনুষ্ঠিত কৰিছিল তাৰ সেকেন্ড পেপাৰখন থাৰ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত কৰা পেপাৰখনৰ জেনেৰেল মেথমেটিক্সৰ পাৰ্ট 2 আজি আমি ইয়াত আলোচনা কৰিম পিজিটি পেপাৰখনৰ প্ৰথম প্ৰশ্নটো হৈছে A and B together can complete a work in 12 days B and C together can complete the same work in 15 days and C and A together can complete the same work in 20 days. In how many days can C can complete the work? Option বোৰ দিঠোৱা হৈছে নেকি এতিয়া কথাটো হল যেহেতু A আৰু B এ একেলগে 12 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে গতিকে A + B * 12 = মুঠ কামটো আমি এক বুলি ধৰি লব পাৰো এটো ইকুৱেশ্যন নম্বৰ 1 পালো আকৌ দিছে B আৰু C এ 15 দিনত মুঠ কামটো কৰিব পাৰে গতিকে B + C * 15 = 1 আকৌ তেনেদৰে দিছে যে C আৰু A যদি কামটো কৰে 20 দিনত সম্পূৰ্ণ কামটো কৰিব গতিকে C + A * 20 = W বা 1 ধৰি লব পাৰো আমি ইয়াৰ পৰা তিনিটা ইকুৱেশ্যন পালো আৰু তিনিটাই আননোন কোৱান্টিটি আছে A B C আমি তিনিটা সমীকৰণৰ পৰা তিনিটা আননোন কোৱান্টিটি ধুনিয়াকৈ উলিয়াই লব পাৰো আকৌ ইয়াতে মই ধৰি লৈছো মাজতে যে C can complete the work in n days গতিকে C এ যদি n দিনত কামটো অকলে সম্পূৰ্ণ কৰে তেন্তে C * n = W বা 1 হ'ব তা n ৰ ভ্যালুটো উলিয়াব লাগে তা n ৰ ভ্যালুটো উলিয়াবলৈ মই যদি C ৰ ভ্যালুটো উলিয়াই লওঁ তেতিয়া হলে মই এটো ইয়াৰ মানটো পাই যাম এতিয়া A আৰু B ৰ মান উলিয়াবলৈ প্ৰথমতে মই ইকুৱেশ্যন 1 ক 5 এৰে পূৰণ কৰিছো এটো পাম আৰু ইকুৱেশ্যন 2 ক আমি 4 এৰে মাল্টিপ্লাই কৰিলে আমি এই ইকুৱেশ্যনটো পাম ইয়াৰ পৰা মই এতিয়া 60b কেনসেল যাব পৰাকৈ এটো ইকুৱেশ্যনৰ পৰা এটো মাইনাস কৰি দিলো এটো পালো ইকুৱেশ্যন নম্বৰ মই 5 দি থৈছো এতিয়া ইকুৱেশ্যন 5 ত আছে মোৰ A আৰু C আনহাতে ইকুৱেশ্যন 3 ত আছিল আকৌ A আৰু C গতিকে এতিয়া মই এটোৰ লগত ইয়াক মিলাবলৈ এটো 60 আছে গতিকে মই ইকুৱেশ্যন 3 এটো 60 হোৱাকৈ 3 এ পূৰণ কৰি দিম 3 এ পূৰণ কৰিলে আমি এটো পালো এতিয়া মই যদি এটোৰ পৰা এটো প্লাস কৰোতে C কটা যাব A থাকিব কিন্তু তেতিয়া মোৰ প্ৰসেসটো দীঘলীয়া হ'ব সেই কাৰণে মই এটোৰ পৰা এটো মাইনাস কৰি দিম তেতিয়া A কাটা যাব ডাইৰেক্ট আমাৰ C ওলাই আহিব এই ইকুৱেশ্যনটোৰ পৰা মই এটো মাইনাস কৰি দিছো ইয়াৰ পৰা থাকিলে 60A কাটা যাব -60C -60C হ'ব 1 -120C আৰু এফালৰ পৰা 1 - 3 -2 মাইনাস কিটা আমি কাটি দিছো এটো 120 ৰে 2 120 ৰে ডিভাইড কৰিলে আমি C = 1/60 পাম এতে ইকুৱেশ্যন 4 ত আমি C ৰ ভ্যালুটো যদি বহাই দিও এনেদৰে পাম যে 1/60 n = 1 তাৰ মানে আসলতে এটো C ৰ ভ্যালু এটোৱে কি বুজাইছে n ৰ লগত n দিন C এ যদি এদিনৰ কাম কৰে তে n দিনত গোটেই কামটো হ'ব গতিকে n = 60 পালো তাৰ মানে C এ অকলে 60 ডেজত কামটো কৰিব পাৰিব গতিকে আনসাৰ হ'ব আমাৰ D ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে in an election two candidates participated 10% of total voter did not vote and 3300 voters voted for nota that is invalid the winner gets a 60% of valid votes and wins by 6000 votes find the number of voter in the voter list option is dit hoise amar আমি ধৰি লৈছো total number of voters x আৰু মানে 10% ভোটাৰে ভোট দিয়া নাছিল গতিকে 10% of ভোটাৰটো আমি উলিয়াই থৈছো 10% of x/10 এতিয়া আমাক আৰু কৈছে যে ইনভ্যালিড ভোটাৰ ইমান আছিল মানে ইমানে নটা মাৰিছিল গতিকে ভ্যালিড ভোটৰ সংখ্যা হ'ব x - এটো এতিয়া প্ৰশ্নমতে number of winners vote 60% of valid vote the 60% of valid vote আছিল x - 3300 and number of other candidate is যদি 60% of valid vote পায় বাকি জনে 40% of valid vote পাব লাগিব কাৰণ 60 40 হলে টোটাল হ'ব 100 তে 40% of x - ইমান আকৌ প্ৰশ্নমতে আমাক দিয়া হৈছে যে 60% of valid vote to ইয়াতকৈ এজনতকৈ 6000 ৰ বেছি গতিকে 60% of valid vote উইনাৰ জনে পোৱা ভোটৰ সংখ্যা ইকুৱেল হাৰি যোৱা জনে পোৱা ভোটৰ সংখ্যাৰ লগত 6000 যোগ দিব লাগিব এটো হল আমাৰ ইকুৱেশ্যনটো ইয়াৰ পৰা আমি সলভ কৰিছো 60% of x - 3300 minus এটো আমি লৈ গুছি আহিলো এফালে minus এটো
ইকুৱেল 6000টো ৰাখি থৈছোঁ ইয়াৰ পৰা আমি এই পাৰ্টটো কমন লৈছোঁ 60% minus 40% আমি এইটো কৰিছোঁ ইয়াতে কমন লৈ কৰিলোঁ 60 minus 40 20% আহিলে এইটো থাকি গ'ল 6000 ইয়াৰ পৰা আমি এইবিলাক কাটিছোঁ 0 কাটিছোঁ এইটো 1/5 হ'ল 5 টো ডাইৰেক্ট লৈ গুচি গৈছোঁ ইয়াৰ লগলে ইয়াত থাকি গ'ল x minus 3300 x ইকুৱেল আমি এইটোৰ লগত এইটো যোগ কৰি দিলে পামগৈ এইটো ইয়াত আমাৰ অপচন চিট আছিলে গতিকে আনসাৰটো হ'ব সি এইটো প্ৰশ্নত দিছে the average age of 24 students in a class is 14 years 3 months due to admission of 6 new students the average age of 30 students becomes 13 years 4 months the age of one particular new student is 12 years 7 months find the average age of remaining 5 new students option বোৰ দিছে আমাক দিছে 24 জন ছাত্ৰৰ গড় বয়স 14 ইয়াৰ 3 মান্থস গতিকে 24 জন ছাত্ৰৰ পুৰণি 24 জন ছাত্ৰৰ মুঠ বয়স 24 ইনটু এটো আহিব গড় বয়স আহিব তে গড় বয়সটো মই 14 ইয়াৰ 3 মান্থস টু 3 ডিভাইডেড বাই 12 মানে বছৰলৈ লৈ গুছি গৈছো যেটো ইয়াৰ আহিলে 24 14 প্লাস 3 বাই 12 হক মই কাটি 1/4 কৰিছো 1/4 মানে 2.5 তে মোৰ টোটাল বয়সটো ওলাল গৈ এখিনি সিম্পলিফাই কৰোতে 342 ইয়ার্স অৰ্থাৎ পুৰণি 24 জন ছাত্ৰৰ মুঠ বয়স 342 ইয়াৰ আকৌ দিছে নতুন আৰু পুৰণি 30 জন ছাত্ৰ হতে মোৰ গড় বয়স আছিল 13 ইয়ার্স 4 মান্থস গতিকে নতুন পুৰণি 30 জন ছাত্ৰৰ মুঠ বয়স হ'ব 30 ইনটু 13 ইয়াৰ 4 মান্থস টো আকৌ মই বছৰলৈ লৈ গুছি গৈছো তেনেদৰে পাৰলৈ মই 399.9 ইয়ার্স টোটাল পুৰণি আৰু নতুন মিলি 30 জন ষ্টুডেন্টৰ মুঠ বয়স এটো পালো এটা নতুন কৈ অহা এজন লৰাৰ বয়স 12 বছৰ 7 মাহ আকৌ 12 বছৰ 7 মাহটো মই 7ক 12 ৰে ডিভাইড কৰি বছৰলৈ লৈ গুছি গৈছো এটো সিম্পলিফাই কৰি পাইছো 12.58 ইয়ার্স তে আমাক বিচাৰিছে নতুন কৈ অহা বাকি 5 জন ছাত্ৰৰ গড় বয়স x এভাৰেজ ইকুৱেল আমি কোৱেশ্চন মাৰ্ক দি থৈছো এতিয়া নতুন কৈ অহা 6 জন ছাত্ৰৰ মুঠ বয়স আছিল 30 জন ছাত্ৰৰ মুঠ বয়স মাইনাস নতুন কৈ অহা ছাত্ৰকেজনৰ মুঠ বয়সৰ পাৰ্থক্য তাৰ পৰা আমি 57.9 বছৰ পালো এতিয়া নতুন কৈ অহা বাকি 5 জন ছাত্ৰৰ মুঠ বয়স হ'ব 57 মাইনাস 12 কাৰণ এজনৰ বয়স দি থোৱা হৈছে এটো পালো আমি গতিকে নতুন কৈ অহা বাকি 5 জনৰ গড় বয়স হ'ব 45.32 ডিভাইডেড বাই 5 ইয়াক সিম্পলিফাই কৰিলে মই পামগৈ 9.01064 আৰু এটুক যদি মই আকৌ 12 ৰে পূৰণ কৰি পেলাও তেতিয়া হলে এটো নিয়াৰলি अबाउट 1 অৰ ওচৰলৈ আহে গতিকে আমাৰ আনসাৰটো হ'ব 9 year 1 month অপচন টু ডি ইয়াত দিছে if x plus 1 by x equal 1 then the value of x to the power 25 plus 1 by x to the power 25 is answer কিটা আমাক দিয়া আছে এনেদৰে আমি এতিয়া এটো সলভ কৰিবলৈ হলে দিয়া আছে পাতি লৈছো x plus 1 by x equal 1 আৰু এটো আমাক বিচাৰিছে ইয়াত আমি এটা ফৰ্মুলাৰ সহায় লম যে a plus b whole cube equal a cube plus b cube plus thrice b into a plus b তেনেদৰে আমি এতিয়া x plus 1 by x দিয়া আছিল এটো whole cube কৰি লৈছো গতিকে a cube plus b cube plus 3 into a into b into a plus b x plus 1 by x ৰ ভ্যালু 1 আছিল গতিকে 1 cube হল আৰু এটো equal x cube 1 by 2 থাকি গল ইয়াত এটো কাটা গল আৰু ইয়াৰ ভ্যালু 1 গতিকে 3 into 1 হলে 3 থাকি গল এতিয়া এটো আমি এই টার্মটো এফালে পাতিছো গোটেটোৱে পাতিছো ইকুৱেল 1 টো এফালে লৈ গুছি গৈছো তে ইয়াৰ পৰা আমি আকৌ -1 টো এফালে লৈ আহিলে 2 হ'ব এই ইকুৱেশনটো মই সিম্পলিফাই কৰি সলভ কৰি লৈছো এটো নেদৰে সলভ কৰি লৈ মই পালোগৈ x cube equal -1 x cube equal -1 হলে x ৰ ভ্যালু আমি -1 পাতিব পাৰো কিন্তু আমি এক্স্যাক্টলি কৰিবলৈ গলে আমি এটো পাতি দিব আসলতে নোৱাৰো x cube ৰ ভ্যালুটো আমি -1 হিচাপে ৰাখি থৈছো তো এতিয়া আমি এই টাৰ্মটোলৈ গুছি গৈছো আকৌ x to the power 25 plus 1 by x to the power 25 এটোক মই পাতিব বিচাৰিছো এনেদৰে x into x to the power 24 plus 1 by x into x to the power 24 এইকিটাক আমি খালি অকনমান এৰেঞ্জ কৰি পাতিছো
এতিয়া x to x ৰ জায়গাত থাকি গৈছে x to the power 24 টক মই x to the power 3 into whole to the power 8 কৰিব পাৰো কাৰণ এটো ব্ৰেকেট ওপেন কৰিলে 24 হৈ আছে সিমিলাৰলি এটো কৰিছো এতিয়া x to x ৰ জায়গাত ঠিকই আছে x cube ৰ জায়গাত মই -1 পাতিছো to the power 8 হ'ব একেদৰে ইয়াতো হেতু প্লেস কৰিছো x into এটোৰ ভ্যালু -1 to the power যদি ইভেন নাম্বাৰ হয় এটা হলে আমি প্লাস পাম আৰু -1 to the power যদি অড নাম্বাৰ হয় হলে -1 পালো হেতেন কিন্তু এতিয়া -1 to the power 8 আছে গতিকে +1 ইয়াতো আমি একেদৰে +1 পাইছো তাহলে আমি পালোগৈ x + 1/x এটোৰ ভ্যালু দিয়া আছিল আমাক 1 গতিকে আমি এই টাৰ্মটোৰ ভ্যালু গৈ পালোগৈ 1 ইয়াত আনসাৰটো b +1 আছিল গতিকে আমাৰ অপচনটো হ'ব b Question number 24 booklet 8 A milkman has 25 liters of pure milk The cost of pure milk is ₹63 per liter. He mixes 5 liters of water. Water is free of cost to 25 liters of pure milk. He finally sells the 30-liter mixer at the cost price. Find his profit or loss percentage. Option board dia ase. Yat simple kotha. Pure milk asile 25 liter. The 25 liter cost price asile proti liter 63 toka koi. The total cost of pure milk 25 into 63 আমি পূৰণ কৰিলে এটো পালো এটা পানী মিলাইছিল 5 লিটাৰ cost of water 0 the total cost price হ'ব আমাৰ এটোৱে হ'ব কাৰণ পানী মিলাইছে যদিও পানীৰ দাম নাই গতিকে আমাৰ total cost price এটো হল গৈ গতিকে sale price of 30 liter of milk 30 into 63 rupees পূৰণ কৰিলে আমি এটো পাম এটা net profit আসিলে প্ৰথমতে দাম গাখীৰখিনি কিনোতে আসিলে এটো দাম পানী মিহলাই বেচিলে এটো দামত গটিকে নেট প্ৰফিট হল গৈ আমাৰ 315 rupees এতিয়া কথাটো হল কি ইন ইমান rupees আমি এটো পূৰণ কৰা নাই কিয় কাটিবৰ কাৰণে সুবিধা হ'ব সেই কাৰণে আমি এনেকৈ ৰাখি থৈছো ইন 25 into 63 rupees প্ৰফিট হৈছে 63 into 5 এটুকু আমি এটো ফৰ্মত বহুৱাইছো গটিকে ইন 1 rupees এটো ডিভাইডেড বাই এটো আহিব আমি এনেদৰে যদিও ভ্যালুটো কেতিয়াবা উলিয়াই থওঁ কিন্তু আমি আকৌ পূৰণহৰণ কৰিবলৈ হলে এটো যদি পাটো কাটিবৰ কাৰণে সুবিধা হ'ব 63 আমি ইয়াত কাটি দিলো 5/25 থাকিল এটকাত এটো হৈছিল গৈ 5/25 গতিকে 100 টকাত হ'ব 5/25 into 100 তে এটোৰ পৰা আমি পালো গৈ এটা কাটাকাটি কৰি 20 পালো গতিকে প্ৰফিটৰ পাৰ্সেন্টেজ হ'ব আমাৰ 20% আনসাৰটো আছে সি তে আনসাৰ আমাৰ সি হ'ব Question 29 A tap is filling a tank at the speed of 10 liter per hour. An outlet tap at the bottom of the tank can empty it in 12 hours. If both the taps are opened, then the full tank can be emptied in 20 hours. Find the capacity of the tank. Yat amak dia ase volume entered per 1 hour V1 equal 10 liter per hour. Aru volume of outlet pipe per 1 hour V2 আমি ধৰি লৈছো এতিয়া যেটো outlet pipe can empty the tank in 12 hours therefore volume of the tank V equal V2 into 12 liter V2 to এতিয়া unknown হৈ আছে এটো আমি উলিয়াই লব লাগিব again when both pipes are opened then it will take 20 hours to empty the tank তাৰ মানে দুইটা পাইপ খুলি থৈ দিলে ট্যাঙ্কিটো 20 hours-ত ট্যাঙ্কিটো খালি হ'ব গতিকে দুইটা পাইপ খুলি থলে এঘন্টাত 10 লিটাৰ কৈ পানী সোমাব আৰু এঘন্টাত V2 কৈ পানী ওলাই যাব গতিকে এটো মাইনাস হৈছে ওলাই যাব কাৰণে এটো প্লাস সোমাব কাৰণে 10 minus V2 into 20 hours-ত খালি হ'ব বুলি কৈছে তাৰ মানে 20 hours-ত এই দুইটা চলি থাকিলে 20 hours-ত গোটেই ট্যাঙ্কি খালি হ'ব গতিকে 10 minus V2 into 20 equal ভলিউম টোটাল ভলিউম হ'ব The total volume to আকৌ আগৰ পৰা পাই থৈছিল আমি আগৰ কন্ডিশন মতে V2 into 12 ইয়াত আমি এটো ওপেন কৰিছো ইয়াৰ পৰা আমি সিম্পলিফাই কৰি V2 ৰ ভ্যালুটো পালোগৈ মানে V2 ৰ ভ্যালুটো এটোৱে মিন কৰিছে যে প্ৰতি ঘণ্টাত আউটলেট পাইপ ডালৰে ইমান লিটাৰ পানী ওলাই যাব গতিকে টোটাল ভলিউম ইকুৱেল আমি পাই থৈছিল 12 into V2 V পালোগৈ আমি 75 লিটাৰ ইয়াত অপচন আছিল সি গতিকে আনসাৰ সি Question number 31 If a square plus b square equals c square, then value of a to the power 6 plus b to the power 6 minus c to the power 6 divided by a square b square c square. Option kita di thua hoise amak yat. Te dia ase amak pati lolo etu
আৰু যেটো উলিয়াব লাগে হেতু পাতি লৈছো তে এটুক আমি এনেদৰে পাতিছো যে এটু a স্কয়াৰ a টু দি পাৱাৰ 6 আৰু b টু দি পাৱাৰ 6 ক আমি a স্কয়াৰ হোল কিউব প্লাস b স্কয়াৰ হোল কিউব আৰু এটুকো আমি c স্কয়াৰ হোল কিউব ফৰ্মত পাতি ৰাখিছো তলৰ কিটা একে আছে এতিয়া এটু আমি পাতিব পাৰোম a কিউব প্লাস b কিউব ইকুৱেল a plus b whole cube minus thrice a b into a plus b minus এটো একেদৰে আছে তে এটুক আমি কৰিলো a square plus b square equal দিয়া আছিল আমাক c square গতিকে আমি ইয়াত এটো c square বহলো whole cube আছে minus এইকিটা টার্ম আছে ইয়াতো আমি এটোৰ জায়গাত c square বহাব পাৰিছো তে a c square whole cube আৰু minus c square whole cube টো কাটি দিলো থাকিলে minus এই টার্ম কিটা তে ইয়াৰ পৰা আমি এটো আৰু ইয়াত কাটি দিলে -3 হ'ব -3 টো অপচন আমাৰ c আছিল গতিকে আনসাৰ c question number 66 if x plus y plus z equal 10 then find the value of 5 minus x whole cube plus 5 minus y whole cube plus 3 into 5 minus x into 5 minus y into z is ইয়াৰ কোনটো হ'ব আমাক সুধিছে আমি পাতি লৈছো x plus y plus z equal 10 এতিয়া ৰাখিটো হৈছে আমাৰ 5 minus x whole cube plus 5 minus y whole cube plus 3 into 5 minus x 5 minus y into z তাক আমি এতিয়া এটো একেদৰে ৰাখিছো এটো a কিউবৰ জায়গাত আছে plus এটো b কিউবৰ জায়গাত আছে plus 3 into a into b into a plus b হ'ব লাগিছিল হে a plus b ঠাইত আছে আমাৰ z এতিয়া আমি যদি চাও z equal আসলতে 10 minus x minus y এতিয়া আমি 10 minus x minus y আমি এনেদৰে এৰেঞ্জ কৰি লৈছো মানে এই টার্মটো হল আমাৰ a plus b ৰাখিটো গতিকে এটো a cube plus b cube plus 3ab into a plus b ফৰ্মত আছে গতিকে আমি a plus b হোল কিউব কৰিব পাৰো a plus b হোল কিউব কৰি দিয়াৰ লগে লগে এটো আমি যদি ব্ৰেকেট ওপেন কৰো এটো 10 minus x minus y হৈ যাব হোল কিউবটো আছে আকৌ 10 minus x minus y মানে z আছিল গতিকে আমাৰ ইয়াত আহিলে z cube বা আনসাৰ হ'ব z cube টো আছিল আমাৰ আনসাৰ অপচন c গতিকে ইয়াৰ আনসাৰটো হ'ব c question number 68 if 9 is placed in the left side of a 5 digit number abcde a 6 digit number is formed that is 9 abcde which is 4 times the 6 digit number where 9 is placed in the right side of the original 5 digit number abcde that is abcde 9 the value of a plus b plus c plus d equal আমাক ইয়াৰ অপচন কিটা দি থৈছে দিয়া আছে 5 ডিজিট সংখ্যা abcde এর বাওঁহাতে 9 দিলে যেটো সংখ্যা আমি পাম হেতু abcde এর সোঁফালে 9 দিলে পোৱা সংখ্যাটোৰ 4 গুণৰ সমান গতিকে আমি এটো এনেকে পাতি লব পাৰিলো এতিয়া পাতি লোৱাৰ পিছত আমি 9 abcde ইয়া ই আছে আমাৰ এককৰ ঘৰত গতিকে e into 1 plus d আছে দহকৰ ঘৰত d into 10 c আছে শতকৰ ঘৰত গতিকে c into 10 to the power 2 বা 100 হ'ব লাগিছিল 10 to the power 2 ফৰ্মত পাতিছো এটো আছিল হাজাৰৰ ঘৰত গতিকে b into 10 to the power 3 a into 10 to the power 4 9 into 10 to the power 5 তেনে 10 কৈ ফেলে বাহি আহিব তে এনেদৰে আমি এটুকু পাতিব পাৰো 4 to 4 ভাগে আছে গতিকে যেটো গুণ গতিকে ইয়াত একো নাহে বাকি আহিলে 9 টো আছে এককৰ ঘৰত গতিকে 9 into 1 একেদৰে c into 10 d into 10 to the power 2 c into 10 to the power 3 b into 10 to the power 4 a into 10 to the power 5 তে আমি এই ৰিলেচনটো কে ইয়াৰ আসলতে এক্সপান্ড কৰি লৈছো এতিয়া abcde ই বিলাকৰ মান লবলৈ আমি আসলতে a 9 into 4 কৰি চাও 9 into 4 মানে 36 গতিকে 9 into 4 যদি এফালে আমি 36 or 6 টো পাও মানে এই সংখ্যাটোৰ ইৰ ভ্যালু হ'ব 6 যেহেতু ইৰ ভ্যালু 6 হল গতিকে ইয়াত মই এতিয়া এটো 69 পাতিব পাৰো 69 হলে এই 69 টক মই যদি আকৌ 4 ৰে মাল্টিপ্লাই কৰো 69 ক 4 দি মাল্টিপ্লাই কৰিলে মই 276 পাম অৰ্থাৎ 276 টো 2 টো কাৰবাৰ লগত আকৌ যোগ হ'ব পাৰে কিন্তু 76 টো আমি ইয়াত থাকি যাব গতিকে 76 মানে de e মানে তো 6 পাইছিলুৱে d মানে এতিয়া হ'ব আমাৰ 7 গতিকে আমি d equal 7 পালো e equal 6 আৰু d equal 7 হোৱাৰ লগে লগে আমি এই যেটো নাম্বাৰ ইয়াত আছিল
9 ABCD 8 আমি পাতিব পাৰিম 9 ABC 7 6 9 ABC 7 6 9 ABC 7 6 ইকুৱেল আমাৰ এফালে আছে 4 এটো কলে গল 4 ABC D6 9 হৈ গল ABC D6 9 D জায়গা 7 E জায়গা 6 9 এটো আহিলে এতিয়া মই 4 এৰে 769 ক মাল্টিপ্লাই কৰিম কৰিলে মই পাম 3076 ইয়াত আমাৰ এটো আকৌ কাৰোবাৰ লগত এড হ'ব কিন্তু 076 টো ইয়াত থাকি যাব গতিকে এফালে আছিল আমাৰ 9 ABC এটো C76 আছিল ইয়াত C এর জায়গা 0 আহিল গতিকে আমাৰ C এর ভ্যালু 0 হ'ব গতিকে মই সংখ্যাটো পাতিব পাৰিলো 9 ABC ABC C এর জায়গা 0 গতিকে 9 AB 076 ইকুৱেল 4 into AB 0769 এতিয়া মই আকৌ 4 ৰ লগত এই গুটেই নাম্বাৰটো মাল্টিপ্লাই কৰিম 0769 কৰতে মই এটো পালো এতিয়া ইয়াত মোৰ আকৌ 3076 আহিলে এফালে আছিল B076 গতিকে 3 টো আহিলে আসলতে B এর জায়গা গতিকে B ইকুৱেল 3 হ'ব আকৌ এটা 9A 3076 পাতিলো ইকুৱেল 4 into A 30769 হল এতিয়া আমি এটোৰ ভ্যালু লবৰ কাৰণে আকৌ 30769 ৰ লগত 4 দি মাল্টিপ্লাই কৰিম 30769 into 4 তাৰ পৰা আমি পালোগৈ এটো টাৰ্ম এই টাৰ্ম কিটা আমাৰ ওলাই আছিল এটো আসলতে হ'ব 9A ইয়াৰ লগত মিলাব লাগিব গতে 9 ৰ পিছত আমাৰ A আছিল 3076 2 ইয়াত A আছে গতিকে আমাৰ A2 ইয়াৰ ভ্যালু 2 হ'ব এৰ ভ্যালু 2 the নাম্বাৰ বিলাক আমি পালো গুটে কিটা ভ্যালু পোৱাৰ পিছত আমি নাম্বাৰটো হ'ব যেহেতু আমাৰ আছিল ABCDE এৰ ভ্যালু 2 B এৰ ভ্যালু 3 C এৰ ভ্যালু 0 D7 E6 আছিল গতিকে আমাৰ নাম্বাৰটো হ'ব 23076 এতিয়া 23076 টো নাম্বাৰ হল কিন্তু আমাক বিচাৰিছিল A + B + C + D গতিকে আমি A + B + C এৰ ভ্যালু কিটা বহাই দিলে হৈ গল 2 + 3 + 0 + 7 + 6 তো 18 অপশনটো আছিল 8 গতিকে আমাৰ এটো আসলতে আমি ভেৰিফাই কৰি চাব পাৰো যেটো আমি ABCD এৰ ভ্যালু পালো 230769 তাক যদি 4 দি মাল্টিপ্লাই কৰো আমি এটো সংখ্যা পাই যাম Question number 79 The profit earned when a shirt is sold for ₹600 is 10 times the loss incurred when it is sold for ₹270 Find at what price he should sell the shirt if he wants to make a profit of 20%. Options বোৰ দিয়া হৈছে ধৰি লৈছো শাৰ্টটোৰ প্ৰকৃত মূল্য x 600 টকাত বেচিলে শাৰ্টটোৰ প্ৰফিট থাকে গতিকে 600 মাইনাস x হ'ব প্ৰফিট আকৌ 270 ত বেচিলে লোকসান হয় গতিকে x - 270 হ'ব লোকসানৰ পৰিমাণ বা লছৰ পৰিমাণ এটা প্ৰশ্ন মতে 600 টকাত বেচিলে হোৱা লাভটো 270 ত বেচিলে হোৱা লোকসানৰ 10 গুণ গতিকে আমি এই ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো ইয়াৰ পৰা পাব পাৰো এটা সিম্পলিফাই কৰিছো এটো ব্র্যাকেট ওপেন কৰিছো একো নাই এটো আমি 10x আৰু এটো 10 ৰে মাল্টিপ্লাই কৰিলে 2700 পাম ইয়াৰ পৰা 10x আৰু ax টো এফালে লৈ গুছি গলো 11x হল পাতুতে আমি পাতিছো এফালে আনহাতে এটোৰ ওচৰলৈ এটোক লৈ গুছি আহিছো পাতিছো ইফালে কিন্তু ইয়াক আনিছো এটো সাইডলৈ গতিকে প্লাস হৈ আহিছে তে ইয়াৰ পৰা আমি পালো x এটো যোগ কৰিলো কৰি 11 এ ডিভাইড কৰিলো x 300 মানে চোলাটোৰ প্ৰকৃত মূল্য 300 rupees এটা শাৰ্টটোত 20% লাভ বিচাৰিবলৈ হলে বিক্ৰী কৰিব লাগিব x + 20% of x টকাত তে এটো আমি বিচাৰিম x ৰ ভ্যালু 300 আৰু 20% of x মানে হ'ব 20% of 300 এটো হল আমাৰ 60 গতিকে আমি চোলাটো 300 + 60 অৰ্থাৎ 360 rupeesত বিক্ৰী কৰিলে আমাৰ ইয়াত লাভৰ পৰিমাণ হ'ব 20% অপশনটো আছিল D গতিকে আমাৰ ইয়াৰ আনসাৰ হ'ব D Question number 103 Two candles of same height can burn completely in 8 hours and 10 hours respectively if both start burning at the same time at their respective speed then find after how much time the ratio of their height becomes 5:6 ধৰো মমবাতিৰ উচ্চতা h দুই ডালৰ সমান গতিকে আমি দুই ডালৰ উচ্চতা h ধৰিছো প্ৰথম ডালৰ সম্পূৰ্ণকৈ জ্বলিবলৈ সময় লাগে 8 ঘণ্টা অৰ্থাৎ 8 ঘণ্টাত জ্বলিব পৰা উচ্চতা h
গতিকে 1 ঘণ্টাত জ্বলিব পৰা উচ্চতা h/8 একেদৰে দ্বিতীয়ডালৰ 1 ঘণ্টাত জ্বলিব পৰা উচ্চতা h/10 হ'ব এতিয়া আকৌ আমি ধৰি লৈছো একেলগে দুইডাল মমবাতি জ্বলা সময় t t সময়ৰ পিছত সিহঁতৰ উচ্চতা হ'ব ক্ৰমে h - h/8 * t কিয়নো t সময়ত 1 ঘণ্টাত h/8 কৈ জ্বলিছিলে গতিকে t ঘণ্টাত বা t সময়ত h/8 * t কৈ জ্বলিব আৰু বাকি থাকিব h ৰ পৰা এখিনি গুছি যাব একেদৰে আনডালৰো h/10 * t h ৰ পৰা বাদ পৰিব t সময়ত গতিকে এতিয়া প্ৰশ্নমতে আমাক কৈছে t সময় জ্বলাৰ পিছত যিখিনি উচ্চতাৰ মম থাকিব প্ৰথম ডালৰ এটো হলে দ্বিতীয় ডালৰ এটো হ'ব ইহতৰ ৰেশিওটো প্ৰশ্নমতে 5/6 গতিকে আমি এই সমীকৰণটো ইয়াৰ পৰা পাইছো এটা তাক আমি সিম্পলিফাই কৰিম h টো কমন লৈছো ইয়াত 1 থাকিল এনেকুৱা হ'ব এটো t h কাটি দিলো কাটাৰ পিছত আমি এটো এলসিএম ললো ওপৰতে 8 - t হ'ব ডিভাইডেড বাই 8 তলৰটো হ'ব 10 - t/10 এফালে 5/6 আছে এটা এটো ওপৰটো মই as it is থাকিব এটো যদি ডিভাইড চিনটো ইনটু কৰি পেলাও এটো লুটি খাই যাব এনেকুৱা হল এটো হল এটা ইয়াত আমি কাটাকাটি কৰিছো 8 10 এবিলাক কাটি পেলাই মই এটো 2 আৰু ইয়াত 5 পালো এই 5 টো আকৌ এই 5 ৰ লগত আমি কাটি দিব পাৰো গতিকে পালোগৈ 8 - t divided by 2 into 10 - t আৰু এফালে 1 থাকিল by 3 এটা সিম্পলিফাই কৰিছো এটো ক্ৰস প্ৰডাক্ট কৰিছো 3 into 8 - t আৰু 2 into 1 এটো 1 আছিল গতিকে এটো as it is ইয়াত বহিব এটো সিম্পলিফাই কৰিলো তাৰপিছত আমি t = 4 পালেগৈ তাৰ মানে 4 ঘণ্টাৰ পিছত আমাৰ বিচৰা proportion to থাকিব গতিকে আনসাৰটো আমাৰ 4 ঘণ্টা হ'ব আৰু সিট আছে গতিকে আনসাৰ সি question number 108 the compound interest of rupees 15625 in 9 months is rupees 1951 where being compounded quarterly find the annual rate of interest option kita দিয়া হৈছে ইয়াত আমাৰ principal amount p equal 15625 rupees since interest is compounded quarterly গটিকে quarterly মানে 4 এবছৰত 4 বাৰ কৈ গনিছে গটিকে n equal 4 হ'ব আকৌ time is 9 month গটিকে t equal 9 month টো আমি বছৰলৈ লৈ গুছি গৈছো 9/12 years compound interest দিয়া আছে ci equal 1951 rupees গটিকে আমি amount পাম p plus ci equal এটো যোগ কৰিব লাগিব এতিয়া ধৰি লৈছো annual interest r তেতিয়া হলে আমি ফৰ্মুলা আছে compound interest or formula amount a equal p into 1 plus r by n whole to the power nt এটা a এর ভ্যালুটো আমি ইয়াৰ পৰা উলিয়াই লৈছিলো এটো পাতিছো p এর ভ্যালু বহাইছো এনেৰে গোটেই ভ্যালুখিনি আমি ইয়াত বহাই দিছো বহাই এয়া 1 plus r by 4 whole to the power 3 4 into 9/2 কাটিলো 4 কাটিলো 12 3 18 9 3 হল এটো কিউবলে গুছি গল গৈ এতিয়া আমি এটো ৰাখিছো এই টার্মটো ইয়াত ডিভাইড কৰিছো তো এটো ডিভাইড কৰি এটো কাটাকুটা কৰি প্লাই মই 26/25 whole to the power 3 হৈ আছে এটো কৰি চাব লাগিব কৰি চালে এটো ওলাই ওদিকে এতিয়া যেহেতু এফালে 1 plus r by 4 ৰ whole to the power 3 আৰু ইয়াৰ whole to the power 3 দুইফালে আমি পাৱাৰটো উঠাই দিব পাৰো এটো আহিলে তে ইয়াৰ পৰা আমি r by 4 equal 1 টো লৈ গুছি গলো এলসিয়াম ললো এটো পালো তে r equal 1/25.16 হল এটো যদি হয় তে এখত কিমান হ'ব 16% 16% টো আমাৰ আছিল বি অপচনত গতিকে আনসাৰ হ'ব বি question number 129 আমাক এই সিরিজ এটা দিছে 1 square minus 2 square plus 3 square minus 4 square plus 5 square minus 6 square plus dot dot up to 97 square minus 98 square plus 99 square ৰ ভ্যালু কিমান হ'ব সুধিছে তে এটো মই এগুটে সিরিজটো আসলতে এপিজিপি বা এসপি কোটো পৰি থকা নাই ডাইৰেক্টলি গতিকে মই তাক অন্য ধৰণে কৰিবলৈ বিচাৰিছো তে পাতি ললো গুটে সিরিজটো পাতি লৈ 1 square minus 2 square ক মই কৰিছো a square minus b square equal আমি জানো a plus b into a minus b the first term কিটাক মই a square minus b square লৈছো এটো প্লাস ইয়াত আছে 3 square minus 4 square আকৌ a square minus b square ফৰ্মত a plus b into a minus b ফৰ্মত পাতিছো একেদৰে গোটেই কিটা এনেকৈ পাতি গৈ আছো লাষ্টত আমি 99 square টো পাতিবলৈ এফালে দিয়া নাই গতিকে আমি এটো অকলে ৰাখিব লাগিব
97 আৰু 98ক আমি আকৌ একেদৰে কৰিব পাৰিছো আসলতে এতিয়া এটো ফৰ্মুলা মই ইউজ কৰিছো পাতি থৈছো ইয়াতে বাৰু এতিয়া ইয়াৰ পৰা আমি পালো 1 - 2 প্ৰতিটোতে আছে 3 - 4 5 - 6 98 - 98 প্ৰতিটোৰ পৰা আমি এটা -1 আসলতে ওলাই আহিব তে -1 প্ৰতিটোৰ আগত আছে এটোটো পজিটিভ কোৱান্টিটি এনেকৈ আছে 1 + 3 মানে 1 + 2 মানে 3 পাম 3 + 4 মানে আমি 7 পাম 5 + 6 মানে আমি 11 পাইছো ঠিক এনেদৰে গৈ আছো গৈ লাষ্টত পাইছো গৈ এটো 195 পালো এই দুটা যোগ কৰতে যেহেতু মাইনাস চিনটো এই গুটেই এটোৰ বাদে বাকি সকলো টাৰ্মতে আছিল -1 টো মই কমন ললো লোৱাৰ পিছত ইয়াত থাকিলে মোৰ 3 7 11 গৈ গৈ লাষ্টত 195 + 99 স্কয়াৰটো একেদৰে ৰাখি থৈছো এতিয়া আকৌ এই -1 টো বাদ দিলো এটো বাদ দি পেলাই ভিতৰৰ এই টাৰ্মখিনি এনেকুৱাটা সিৰিজত পৰিছে এটো হৈছে আমাৰ এটা সমান্তৰাল সিৰিজ বা শ্ৰেণী বা এপি সিৰিজ তে এপি ফাৰ্স্ট টাৰ্মটো হৈছে a = 3 মই এই ভিতৰৰ কামখিনি এই ৰঙাখিনিৰ ইয়াত কৰি লৈছো আসলতে এই সিৰিজটোৰ প্ৰথম ৰাশি a = 3 কমন ডিফাৰেন্স d = 4 n আছে ইয়াত আমাৰ টাৰ্ম আছিল 99 লৈকে গটিকে 99 স্কয়াৰটো বাদ দিলে 98 টা টাৰ্ম আছে তাৰ পৰা আমি আকৌ দুটা টাৰ্ম নাইকিয়া কৰি এটা কৰিছো গটিকে আমাৰ টোটাল নাম্বাৰ অফ টাৰ্ম হ'ব 98/2 49 টা গটিকে এটা এনেকুৱাটা সিৰিজৰ যাৰ প্ৰথম ৰাশি a কমন ডিফাৰেন্স d আৰু টোটাল টাৰ্মৰ সংখ্যা 49 তেতিয়া আমি sn ইকুৱেল পাও মানে গোটেই শ্ৰেণীটোৰ যোগফলটো পাও sn ইকুৱেল n/2 twice a into n - 1 into d এটো হৈছে আমাৰ ফৰ্মুলা এটো ফৰ্মুলাত মই যদি বহুৱাই দিও তেতিয়া হলে n মানে 49/2 2 টো ফৰ্মুলাৰ পৰা আহিছে a মানে 3 আকৌ n মানে 49 - 1 d মানে হৈছে 4 এখিনি পাতি দিলো পাতাৰ পিছত মই এতিয়া ইয়াতে সিম্পলিফাই কৰিবলৈ বিচাৰিছো ইয়াত এটা 2 আছে প্লাস আছে আকৌ 2 আছে গটিকে মই ইয়াত কাটিব পাৰো এই 2 আৰু 2 আৰু 2 কাটিছো 2 টো কমন লোৱাৰ নিচিনা হ'ব আসলতে এটো গল 49 থাকি গল আসলতে মই ভিতৰৰ টাৰ্মবিলাক সৰু কৰিবলৈ চেষ্টা কৰিছো 49 ইনটু এই 3 টো আছে প্লাস এইটো প্লাস টো এটো প্লাস 49 - 1 এটো 48 হল আৰু ইয়াৰ এটা 2 কাটা গৈ এটা 2 থাকি গল এটা 49 আৰু ইয়াত আমি এটো কৰিলো এটো কৰি পেলাই যদি এটো কৰো এবা 96 + 3 99 হল 49 * 99 আমি এটো পূৰণ কৰি ললো কিন্তু পূৰণ কৰি থৈছো মই এটো আমি পালো গৈ সৰি এটো নহয় এটো বেলেগত কৰিছো 4851 পালো আসলতে -1 টো আছে এই ব্ৰেকেটৰ টাৰ্মখিনিৰ জায়গাত গৈ পেলাই মই পালো গৈ 4851 লগত এটোটো আছে 99 স্কয়াৰটো গটিকে এতিয়া মোৰ মূল যেটো সিৰিজ আছিল হেতু সিৰিজৰ -1 এটো -1 হল ইনটু এই ব্ৰেকেটৰ টাৰ্মখিনিৰ কাৰণে মই পালো 4851 + 99 স্কয়াৰটো আগৰ দৰে আছে 99 স্কয়াৰটো মই আসলতে ইয়াত পূৰণ কৰি চাই ললো তো -1 আৰু এটো পূৰণ হলে এটো হল ইয়াৰ পৰা এটো পালো গটিকে আমি এটো সিম্পলিফাই কৰিলো কৰি প্লাই 4950 পালো আনসাৰ 4950 আৰু বি অপচনত আছিল গটিকে আনসাৰটো হ'ব আমাৰ বি